আমার এলুমিনি কমিটির সভাপতি সমন্বিতে জয়নাল আহমেদ, এবাদুদ্দিন, আমার সজীব হুসেন ভাই, আপোনালোকে আগবাঢ়ি আহি ছাৰক চেলেং চাদৰখনেৰে সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ মই অনুৰোধ জনালো। আমাৰ নজিৰ আহমেদ লস্কৰ ছাৰক এখনি জাপিৰে সম্বৰ্ধনা জনোৱা হ'ব। এই জাপিখনেৰে সম্বৰ্ধনা জনাবলৈ মই আমাৰ আলফাজউদ্দিন, সঞ্জয় নমশূদ্ৰ আৰু আলতাফ হুছেইন, তাজুল ইছলাম চাৰিওজনকে আগবাঢ়ি আহি ছাৰক জাপিটো পিন্ধাই সম্বৰ্ধনা জনাবলৈ মই অনুৰোধ জনালো। আমি আমাৰ ছাৰৰ কাৰণে এটা ক্ষুদ্ৰ উপহাৰ আগবঢ়াব বিচাৰিছোঁ। আমাৰ উপহাৰটো আগবঢ়াব আমাৰ জহিৰুল ইছলাম, আমাৰ সজীব হুছেন, কবিৰ আহমেদ, আমাৰ আলী আহমেদ। আহি ছাৰক এটা পাঞ্জাবী, এটা চোলা, এটা পাঞ্জাবী এটা দি আছোঁ আমাৰ তৰফৰ পৰা। এটা ক্ষুদ্ৰ উপহাৰ আমি ছাৰক আগবঢ়াইছোঁ। উপহাৰটো গ্ৰহণ কৰিবলৈ মই অনুৰোধ জনালোঁ। আমাৰ এলুমিনি কমিটিৰ উপসভাপতি আজমল হক বৰভূঞা, তাৰপিছত আমাৰ সজীব হুছেন, আমাৰ আলফাজউদ্দিন, জয়নাল আহমেদ আগবাঢ়ি আহি ছাৰক ঘড়ী এটা আমি উপহাৰ হিচাপে দিব বিচাৰিছোঁ। ঘড়ীটো ছাৰৰ হাতত আগবঢ়াই দিবলৈ অনুৰোধ জনালোঁ। আমাৰ এটা কিতাপৰ টোপোলা আমি ছাৰক দিব বিচাৰিছোঁ। টোপোলাটো আগবঢ়াব আমাৰ এবাদউদ্দিনে। ছাৰক এলুমিনিৰ হৈ কিতাপৰ টোপোলাটো আগবঢ়াবলৈ অনুৰোধ জনালোঁ। আমাৰ আমবাৰী মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত CRCC মহোদয়ে এখন এই গোলাম গামোচাৰে আমাৰ বিদায়ী শিক্ষকক সম্বৰ্ধনা জনাব বিচাৰিছে। গোটেই ক্লাষ্টাৰৰ হৈ ছাৰে সম্বৰ্ধনাখন আগবঢ়াইছে। ঠিক আছে। আমাৰ এলুমিনিৰ কাৰ্যসূচী আমি ইমানতে সমাপ্ত কৰিছোঁ। আমাৰ এটা মেমৰেণ্ডাম, এটা প্ৰশস্তি পত্ৰ আছে, আমি ছাৰক আগবঢ়াম। এইটো পিছত পাঠ কৰি শুনোৱা হ'ব। বৰ্তমান আমাৰ এলুমিনিৰ এজন সদস্য কবিৰ আহমদে নিজাববীয়াকৈ ছাৰক এখনি ফুলাম গামোচাৰে আদৰণি জনাই আছে। আমাৰ এইখন বিদ্যালয়ৰ এই প্ৰাক্তন ছাত্ৰ, আমাৰ সকলোৰে পৰিচিত আমবাৰী অঞ্চলৰ এজন ফাৰ্মাচিষ্ট, আমাৰ আলতাফ হুছেইন আমাৰ মাজত আহি উপস্থিত হৈছে। তেখেতে আমাৰ সকলো শিক্ষককে, এইখন বিদ্যালয়ৰ সকলো শিক্ষককে তেখেতৰ ফালৰ পৰা এটা গিফ্ট দিব বিচাৰিছে। মই তেখেতক একাধিক্ৰমে গিফ্টখিনি দি যাবলৈ অনুৰোধ জনালোঁ। শ্রদ্ধার শিক্ষাগুরু সকল